কালকেতু মহারাজ মথুরার এক সত্যি সম্রাটময় মোৰ ভয়ত দেৱতা যক্ষ ৰক্ষ আদি সকলো হয় কম্পমান। তেনে স্থলত গোকুলৰ ৰাম কৃষ্ণক কিয় বধ কৰিব পৰা নগল? কালকেতু মহারাজ তোমাৰ হয়তো নিশ্চয় আছে মনত, দৈয়কীৰ বিয়াৰ দিনা দেৱতাই কৰা সেই তীব্ৰ গঞ্জনাৰ কথা। এই দুহাতেৰে এটি এটি কৰি ৬টি শিশুক বধ কৰাৰ পাছতো আজি পৰ্যন্ত গোকুলত ৰাম কৃষ্ণক কিয় বধ কৰিব পৰা নগল? বুজিছো, এয়া সকলো দেৱতাৰ চালনা, আৰু ইয়াৰ মূলতে হল বসুদেৱ আৰু দৈয়কী। হয় মহারাজ, আমার ঐক্যতে বসুদেৱ দৈৱকী আপোনাৰ ওচৰতে গভীৰ ষড়যন্ত্ৰ কৰিছে। ৰাম কৃষ্ণক কেন্দ্ৰ কৰি গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বসুদেৱ দৈৱকী। মহারাজ কালকেতু আপোনাৰ ঐক্য পালে গোকুলত গৈ ৰামকৃষ্ণক বন্দী কৰি লৌহ জিঞ্জিৰিৰে মথুৰাৰ কাৰাগাৰতে বন্দী কৰি থব পাৰো। বুজিছো, প্ৰতাৰণা কৰিলে বসুদেৱ আৰু দৈৱকীয়ে। কিন্তু কালকেতু মহাৰাজ নাভাবিব কৃষ্ণক সাধাৰণ বালক বুলি। হয় মহারাজ, অঘা বক ধেনুকাকে আদি কৰি মহাবীৰগণ আনকি পুতনাকো কৰিলে নিধন। নাই নাই নাই, কংসৰ মৰণ ইমান সহজে নহয়। ৰাম কৃষ্ণক বধ নকৰা পৰ্যন্ত মই নাথাকো ক্ষান্ত। হয় মহারাজ, আপোনাৰ ঐক্য পালে ৰাম কৃষ্ণক বধ কৰিবৰ বাবে মই যাত্ৰা কৰিব বিচাৰো গোকুললৈ। মাখন চোৰ গোৱালা, অকুৰক পঠিয়াই গোকুলৰ পৰা মথুৰালৈ অনাৰ ব্যৱস্থা কৰা। নিশ্চিন্তে থাকক মহাৰাজ, ৰাজ্যৰ সকলো সৈন্য মল্ল যুঁজাৰু আৰু মাতাল হাতী নিয়োগ কৰা হব। উত্তম, অতি উত্তম। যোৱা কালকেতু নিজ কাৰ্যত হোৱাগৈ প্ৰস্তুত। ভাল মহাৰাজ। হেনো যজ্ঞ, হেনো যজ্ঞ।